নমস্কাৰ। যি সময়ত সমগ্ৰ অসমবাসী শোকত ভাগি আছে, যি সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য গোন্ধ পোৱা গৈছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ IT চেলৰ দ্বাৰা ধন্যবাদ লোৱাত ব্যস্ত আছে। হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে যদি আপোনালোকৰ সামাজিক মাধ্যম আপোনালোকে চায়, তেতিয়াহ'লে দেখিব যে জুবিন গাৰ্গৰ মৃত্যুক লৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে যিখিনি কৰণীয়, সেই কৰণীয়খিনি কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া ধন্যবাদ বটলাত ব্যস্ত আছে। কিন্তু অসমৰ ৰাইজে বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল, কিয় জুবিন গাৰ্গৰ মৃত্যুৰ 7-8 ঘণ্টা পিছতহে অসমবাসীয়ে খবৰ পালে, কিয় জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য এতিয়াও সুস্পষ্ট হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত সন্দেহৰ আঙুলি উঠা শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ গোস্বামীহঁতক কিয় এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই? ক্ষমা কৰিব, সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক এতিয়াও কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? বা তেখেতলোকক গ্ৰেপ্তাৰৰ পৰা হাৰিবলৈ, জামিন পাবলৈ কোনোবাই সুবিধা কৰি দিছে নেকি? আমি সামাজিক মাধ্যমত বিভিন্ন বিতৰ্ক দেখি আছো, বিভিন্নজনে বিভিন্ন মত দি আছে। আমি সামাজিক মাধ্যমত বিভিন্ন ফটো দেখি আছো। শ্যামকানু মহন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘনিষ্ঠ সম্পৰ্ক, বিভিন্ন মন্ত্ৰী MLA লগত ঘনিষ্ঠ সম্পৰ্ক, এনেধৰণৰ কিছু ফটো আমি সামাজিক মাধ্যমত দেখি আছো। ইয়াৰ পৰাই অনুমান কৰিব পাৰি নেকি যে চৰকাৰৰ পৃষ্ঠপোষকতাতেই শ্যামকানু মহন্ত হতক জামিন ল'বলৈ সুবিধা কৰি দিয়া হৈছে, বা যি ধৰণে চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো শক্তিশালী ৰূপত CBI তদন্ত দিব লাগিছিল, বৰ্তমানলৈকে দিয়া নাই। আমি দেখিছো CID তদন্ত দিছে, কিন্তু CID তদন্তই পৰ্যাপ্ত নহয়, কাৰণ অসম আৰক্ষীয়ে গৈ ছিংগাপুৰত তদন্ত কৰিব নোৱাৰে। গতিকে আমি দাবী জনাইছো যে CBI তদন্ত দিয়ক। CBI তদন্তৰ জৰিয়তে ইণ্টাৰনেশ্যনেল পৰ্যায়ত তদন্ত হ'ব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ধাৰ হ'ব লাগিব। আজি বিভিন্নজনে বিভিন্ন মত দি আছে, আৰু সেইটো কাৰণে সন্দেহৰ আঙুলি উঠিছে। গতিকে অসমবাসীয়ে বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাব লাগিব, অসমে ন্যায় পাব লাগিব। জুবিন গাৰ্গ অসমীয়া জাতিৰ হিয়াৰ আমঠু। প্ৰত্যেকজন অসমীয়া হৃদয়ত ঘৰ সজা একমাত্ৰ ব্যক্তিজনে হ'ল জুবিন গাৰ্গ। আমি ভাবো পৃথিৱীৰ আটাইতকৈ ওখ মানুহ জুবিন গাৰ্গ, আৰু সেইটো কাৰণে প্ৰাণৰো আপোন জুবিন গাৰ্গৰ মৃত্যুত আপোনালোকে দেখিছে লক্ষ লক্ষ মানুহ। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমাক লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব। আমি সকলোৱে জুবিনদাৰ মৃত্যুৰ ন্যায়ৰ বাবে আমি প্ৰতিবাদ কৰিব লাগিব। চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস নোহোৱা হৈছে, কাৰণ যাৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে তেওঁ চৰকাৰৰ লগত ঘনিষ্ঠ। আৰু এটা প্ৰশ্ন, এই যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলগীয়া হৈছে, এই পইচা কোনে যোগান ধৰিছে? শ্যামকানু মহন্তক কোটি কোটি টকা কোনে দিছে যে তুমি যোৱা ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতা, জুবিন গাৰ্গক লৈ যোৱা, তাত জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া? এইবোৰ সুবিধা কোনে কৰি দিছে? এই প্ৰশ্ন অৱকাশ আছে, এই প্ৰশ্নৰ উত্তৰ আমাক লাগিব। আৰু আমি ভাবো যে অসম চৰকাৰেও নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ পইচা দিছে নেকি, এই আমাৰ সন্দেহ। গতিকে সন্দেহৰ আঙুলি উঠিছে, ইয়াৰ উত্তৰ লাগিব। চৰকাৰে স্পষ্ট কৰিব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিবলৈ কোনে পইচা ইমান যোগান ধৰিছে, এই টকা কোনে দিছে? শ্যামকানু মহন্তই নিজৰ টকাৰেতো তাত নৰ্থ ইষ্ট ফেষ্টিভেল পতা নাই। গতিকে সন্দেহৰ যি আঙুলি উঠিছে, এইবোৰ সকলো সুস্পষ্ট কৰা দায়িত্ব অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া। কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ কিছু দায়িত্ব পালন কৰি বাহ লোৱাত ব্যস্ত থাকিলে আমি কিন্তু সেই কথা মানি নলওঁ। জুবিন গাৰ্গ আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু, ইয়াক লৈ ৰাজনীতি কৰিলে সহ্য কৰা নহ'ব, এই কথা স্পষ্ট।